সৈয়দা হামিদ কংগ্ৰেছৰ এজেণ্ট। সৈয়দা হামিদে যদি ভৱিষ্যতে অসম বিদ্ৰোহী মন্তব্য দিয়ে তেন্তে তেওঁক আমি অসমত প্ৰৱেশ নিষিদ্ধ কৰিম। কংগ্ৰেছৰ এজেণ্ট কাৰণেই সৈয়দা হামিদে অসমত থকা খিলঞ্জীয়া হিন্দু মুছলমানৰ মাজত কাজিয়া লগাব বিচাৰিছে। সৈয়দা হামিদে অসমত উচতনি দিবলৈ আহিছে। এই মন্তব্য কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ। সৈয়দা আমাৰ হামিদ কংগ্ৰেছৰ এজেণ্ট হয় আৰু কংগ্ৰেছৰ এজেণ্ট কাৰণে তেওঁ আজি ইয়াত অসমত থকা খিলঞ্জীয়া হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰিছে আৰু আমি অসমত থকা হিন্দু মুছলমানৰ লগত আমি সদায় একগোট হৈ গোৰেশ্বৰৰ গাছবাৰী আঞ্চলিক শ্ৰী শ্ৰী গণেশ পূজাত সিদ্ধিদাতাৰ আশীষ লোৱাৰ অন্তত সংবাদ মাধ্যমৰ আগত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই সাংসদ অজিত কুমাৰ ভূঞাক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে সৈয়দা হামিদৰ বিতৰ্কিত মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বাংলাদেশীসকল মানুহ, কিন্তু সেইবুলি বাংলাদেশী অসমত থাকিব পাৰিব নেকি? বাংলাদেশীসকল অসমত বসবাস কৰিব নোৱাৰে। সেইকাৰণে আমি তেওঁৰ বক্তব্যৰ বিৰোধিতা কৰিছোঁ, তেওঁক গৰিহণা দিছোঁ। ভৱিষ্যতে সৈয়দা হামিদে এনেকুৱা মন্তব্য কৰিলে আমি তেওঁক অসমত প্ৰৱেশ নিষিদ্ধ কৰিম। বিধায়ক দিগন্ত কলিতাৰ মন্তব্য আপোনালোকৰ বাবে আগবঢ়াইছোঁ। সেই সভাখনত সভাপতিত্ব কোনে কৰিছিল? এই এজেপিৰ ৱেল এডভাইচাৰ, কি নাম তেখেতৰ? অজিত ভূঞা। তেওঁ কি কৰ্তৃত্ব বিখ্যাত? ৰাস্তা নোহোৱাকে যিজন ব্যক্তিয়ে MP ফাণ্ডৰ পইচা খাব পাৰে আৰু সেইজন ব্যক্তি যদি অসমৰ হত্যাকৰ্তা বিধাতা হয় আৰু সেইজনৰ নেতৃত্বত যদি সন্মিলিত মৰ্চাই যদি নেতৃত্ব লয়, তেওঁ যেনেকে ৰাস্তা নোহোৱাকে চৰকাৰী ধন খাইছে, ঠিক অসমৰ ৰাইজৰ অৱস্থা সেইটোৱে হ'ব। ইয়াতকে আৰু প্ৰমাণ দিব নালাগে। প্ৰথমে মই অজিত ভূঞা ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ, ইমান ডাঙৰ ডাঙৰ কথা যে আপুনি কৈ আছে, আপোনাৰ কাৰণে চৰকাৰী বিষয়াই আজি চাকৰি হেৰুৱাবলগীয়া হ'ল, প্ৰথম জবাব দিয়ক। আজি মোৰ MLA LAD ফাণ্ড যদি মই মন্দিৰত দি পেলাই সেই পইচা মই খাব পাৰোঁ, মই MLA LAD ফাণ্ডৰ ৰাস্তাত দিয়া পইচা যদি মই খাব পাৰোঁ, সেইজন নেতাক কমলপুৰ ৰাইজে একচেপ্ট কৰিব জানো? সেইজন নেতাক অজিত ভূঞা ডাঙৰীয়াক অসমৰ ৰাইজে একচেপ্ট কৰিব জানো? এইটো প্ৰথম প্ৰশ্ন। প্ৰথম কথা, আপোনাৰ স্কিমৰ যি পইচা আপুনি খাইছেনে নাখায় খোৱা নাই, আপুনি যি আদিগুৰুক পূজা কৰে শপত লওক। আৰু আপোনাৰ কাৰণে চৰকাৰী বিষয়া আজি নিলম্বিত হ'ব লগা হৈছে আৰু সেনেকুৱা মুধা ফুটা ব্যক্তিৰ চাৰ্টিফিকেট আমাক নালাগে। এজেপি হ'লেও তেওঁলোক এডভাইচাৰটো, এজেপিৰ এডভাইচাৰটো অজিত ভূঞা ন, তেওঁতো যিখন বিৰোধী সমন্বয় কমিটিৰ তেওঁ সভাপতি, তেওঁৱে মাতিছিল। এতিয়া মই প্ৰশ্ন কৰিছোঁ, এই যে সৈয়দা আমাৰ হামিদ কংগ্ৰেছৰ এজেণ্ট হয় আৰু কংগ্ৰেছৰ এজেণ্ট কাৰণে তেওঁ আজি ইয়াত অসমত থকা খিলঞ্জীয়া হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰিছে আৰু আমি অসমত থকা হিন্দু মুছলমানৰ লগত আমি সদায় একগোট হৈ আছোঁ। আজি এইখন সমাজত কিমান হিন্দু মানুহ আছে, কিমান মুছলিম মানুহ আছে? আমি ক'ব পাৰিব নেকি কোনোবাই কাৰোবাৰ লগত আমাৰ মতবিৰোধ আছে? আমাৰ মতবিৰোধ আছে পূৰ্ব বংগীয় মুছলমানৰ লগত। আৰু এটা প্ৰশ্ন কৰিছে, মানে ধৰক ইউটিউবাৰে কিবা যদি ভাৱ বিৰোধী মন্তব্য দিয়ে তেনেকুৱা ধৰণৰ, কিন্তু সৈয়দা হামিদে এনেকুৱা মন্তব্য দিয়াৰ পিছত কিয় চৰকাৰে গোচৰ ৰুজু কৰা নাই? চৰকাৰে গোচৰ ৰুজু, চাওক, এটা তেখেতে ইয়াত উচ্চতাবলৈ আহিছে, দৰকাৰ হ'লে গোচৰ ৰুজু কৰিব। তেখেতে কৈছে যে বাংলাদেশীবিলাক মানুহ নহয় নেকি? সেইখিনি ঠিক আছে, বাংলাদেশীবিলাক মানুহ, কিন্তু বাংলাদেশী অসমত থাকিব পাৰিব নেকি? সেইটোৱে প্ৰশ্ন। বাংলাদেশী অসমত থাকিব নোৱাৰে। বাংলাদেশী অকল হিউমেন বিং, কিন্তু বাংলাদেশী অকল অসমত বসবাস কৰিব নোৱাৰে। সেইটোৰ বিপক্ষে আমি আছোঁ। আমি সেইকাৰণে তেওঁক বেয়া পাইছোঁ, গৰিহণা দিছোঁ। দৰকাৰ হ'লে অসম চৰকাৰে গোচৰ ৰুজু কৰিব, সেইটোত কোনো বাধা নাই। কিন্তু এনেকুৱা ধৰণৰ বক্তব্য ভৱিষ্যতে যদি সৈয়দা হামিদে দিয়ে, তেওঁক অসমত অহাটো আমি নিষিদ্ধ কৰিম। টিকেটৰ ক্ষেত্ৰত মোৰ ক'বলগীয়া নাই। মোৰ খালি 26লৈ কাম কৰিব লাগে। ৰাইজৰ 26লৈ মোৰ ডেডলাইন হ'ল 26 আৰু 26ৰ যেতিয়ালৈকে নিৰ্বাচন
ডেট ডিক্লেয়াৰ নহয় তেতিয়ালৈকে মই ৰাইজৰ সেৱা কৰি যাম আৰু নিৰ্বাচন ডিক্লেয়াৰ হোৱাৰ পিছত দিছপুৰ আৰু দিল্লীয়ে যি ধৰণে আমাক নিৰ্দেশনা দিয়ে সেই নিৰ্দেশনা মানি আগবাঢ়িব কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ যে এখন চৰকাৰ 26ত হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তাত ৰাইজে কোনো চিন্তা কৰিব নালাগে ৰাইজৰ সহায় সহযোগ বিচাৰিছো মুখ্যমন্ত্ৰীক অধিক শক্তিশালী ৰূপত আকৌ 26ত আমি মুখ্যমন্ত্ৰী হিচাপে পাম তাৰে আমি মা দুৰ্গা পূজা আহিছে আৰু লগতে আজি পবিত্ৰ এই গণেশ চতুৰ্থীত আমি কামনা কৰিছো শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।